সদাই হে ৰাম নাম বিনায়ান বান্ধ বনাই। দিগম্বৰ কোন? আমাৰ জীৱব্ৰহ্ম। পীতাম্বৰ কোন? এই জীৱব্ৰহ্মৰ মালিক। পীতাম্বৰ কোন? পীতাম্বৰ কৃষ্ণ। নীলাম্বৰ, নীলাম্বৰ কোন? নীলাম্বৰ হল বলৰাম। পীতাম্বৰ কৃষ্ণ, নীলাম্বৰ বলৰাম আৰু শ্বেতাম্বৰ। শ্বেতাম্বৰ কোন? ৰাম আছিল, সীতাক বনবাস আছিল। এইটো কাৰণে এই দিগম্বৰ হল আমাৰ জীৱ। এই জীৱৰ কোনো বসন নাই। ই এইটো দেহলৈ আহিছে, ঈশ্বৰৰ ইচ্ছা হলে ই আকৌ কলৈ যাব তাৰ কোনো ঠিকনা নাই। এই জীৱব্ৰহ্মৰূপী দিগম্বৰ এই জীৱটোক সদায় প্ৰতিপালন কৰে কোনে? পৰম বস্ত্ৰ ৰূপত, পৰম তত্ত্ব ৰূপত, পৰম পিতা ৰূপত। কোনে? পীতাম্বৰে, পৰমেশ্বৰে। যিখন বস্ত্ৰৰ কোনোদিন পৰিৱৰ্তন নহয়, যিখন বস্ত্ৰ কোনোদিন ক্ষয় নহয়, যিখন বস্ত্ৰ সদায় অক্ষয় অব্যয় আৰু সনাতন, সেই বস্ত্ৰৰ নাম হল পীতবস্ত্ৰ। এই পীতবস্ত্ৰক যি পৰিধান কৰে সেয়া হল পীতাম্বৰ, সেয়া হল কৃষ্ণ, সেয়া হল ভগৱান বিষ্ণু। সেইটো কাৰণে বিষ্ণু অক্ষয় আৰু অব্যয়। এই অক্ষয় অব্যয় বিষ্ণুৰ পৰম তত্ত্বটোৰ কোনোদিন ব্যয় নাই, শ্ৰুতি নাই। সেইটো কাৰণে কি আমাক পৰিধান কৰি আছে পীতাম্বৰ ৰূপত, পৰমাত্মা ৰূপত। এই শুদ্ধ জীৱই যদি পৰমাত্মাৰ পৰম তত্ত্বক জনমে জনমে যদি উপাসনা কৰে, ঈশ্বৰৰ লগত এই জীৱ এক হৈ শুদ্ধ হৈ যায়। ঈশ্বৰৰ উপাসনা, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ গান, ঈশ্বৰৰ স্বৰূপ উপলব্ধি হৈ এইবিলাক ঈশ্বৰতকৈও বেছি মহিমাযুক্ত। সেইটো কাৰণে সেইবিলাক কৃষ্ণৰ পকাই শ্ৰেষ্ঠ ভাতৃ। সেইবিলাকৰ নাম কি? বল, বীৰ্য, শক্তি, সামৰ্থ্য। হৃদয়ৰ যিমান শংকা আছে সকলোবিলাক শংকা দূৰ কৰি দিব পৰা কি? শংকৰখন। সেইটো কাৰণে তেওঁৰ নামটো কি? বলৰাম, অনন্ত ঈশ্বৰ। তেওঁ কি? তেওঁ নীলাম্বৰ। আকাশৰ যিদৰে সীমা নাই, নীলাম্বৰ ৰূপী হৰিৰ গুণ গান, তেওঁ উপাসনাৰ আনন্দময় তত্ত্বৰ কোনো সীমা নাই, কোনো পৰিধি নাই। সেইটো কাৰণে অনাদি আৰু অনন্ত স্বৰূপৰ তত্ত্বক অনন্ত ৰূপেৰে, বল বীৰ্য ৰূপেৰে, শক্তি সামৰ্থ্য ৰূপেৰে, পৰমাত্মাৰ পৰম তত্ত্ব ৰূপেৰে, বলৰাম ৰূপেৰে, জ্যেষ্ঠ ভাতৃ ৰূপেৰে ভগৱান কৃষ্ণই মানে আৰু স্বীকাৰ কৰে। গতিকে আমি দিগম্বৰ। এই জীৱন পালো, এই জীৱনত আমি আহি জন্ম ললো। আকৌ এই জীৱন এৰাৰ পাছত আমি আকৌ অন্য এটা জীৱত গৈ স্থিতি ল'বগৈ লাগিব। আমাৰ কোনো নিশ্চয়তা নাই, আমাৰ কোনো বস্ত্ৰ নাই। বস্ত্ৰবিহীন কাৰণে আমি কি? আমি দিগম্বৰ। এই দিগম্বৰ ৰূপী বস্ত্ৰবিহীন জীৱবিলাকক পৰম বস্ত্ৰ, পৰম তত্ত্ব ৰূপত কৃষ্ণই পৰিধান কৰে। সেইটো কাৰণে তেওঁ হল পীতাম্বৰ। আমি যাতে তেওঁক জনমে জনমে উপাসনা কৰোঁ। কৃষ্ণৰ গুণ, কৃষ্ণৰ গান, কৃষ্ণৰ উপাসনা, এয়া অক্ষয় অব্যয় সম্পত্তি, এয়া ৰহস্য তত্ত্ব। সেইটো কাৰণে এয়াই হল পৰমাত্মাৰ বল, এয়াই হল পৰমাত্মাৰ বীৰ্য, এয়াই হল পৰমাত্মাৰ শক্তি আৰু এয়াই হল পৰমাত্মাৰ সামৰ্থ্য। সেইটো কাৰণে তেওঁৰ নাম শংকৰখন, তেওঁৰ নাম বলৰাম, তেওঁৰ নাম হলাই। জগতৰ হৰিৰ নামৰ তত্ত্বত ঈশ্বৰ তত্ত্ব লুকাই আছে। সেইটো কাৰণে ৰাম কৃষ্ণ হৰি নামৰ স্পৰ্শতে আমাৰ হৃদয় বিনাত সৰ্বদাই পায়। হে ৰাম ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ, তাকে সে দক্ষিণা বুলি নাহি কৈ সনে। আমি গুৰুৰ ওচৰত শিক্ষা ললে দক্ষিণা দিব লাগে নে নালাগে? গুৰু দক্ষিণা লাগে। গুৰু ঘৰত বছৰেকত টোপোলা এটা দিবগৈ নালাগে জানো? শৰণ মণ্ডল লোৱা সকলেও গুৰুক মান্যতা কৰি এবছৰত গৈ টোপোলা এটা দিবগৈ লাগে, হয়নে নহয়? সেই টোপোলাটো কি বস্তু? গুৰুক দিয়া সেই টোপোলাটো কি বস্তু? আমি গুৰুৰ পৰা যি
নিৰ্গুণ হৰিৰ ঈশ্বৰৰ ভকতিৰ জ্ঞান লাভ কৰিলোঁ, এই গুৰুজনক যদি আমি গুৰুৰ দক্ষিণা যদি আমি দান দিবলৈ হয়, তেতিয়াহ'লে আমি কাৰোবাক সেই জ্ঞান দান কৰিব লাগিব। আমি কোনোবাজনক সেই ঈশ্বৰ জ্ঞানৰ কথা অকণমান কৈ আমি সেইজনক সেই স্বৰূপৰ কথাৰ লগত পৰিচয় কৰাই দিব লাগিব, তেতিয়াহে সেয়া দক্ষিণা হ'ব। আমাৰ কি কৰে, যাৰ ওচৰত শৰণ লয় ভজন লয়, তেওঁক দি সাজপাৰ দিয়েগে, ধান চাউল দিয়েগে, গাখীৰ দিয়েগে, ঘিউ দিয়েগে। এইবোৰ যিবিলাক বিনাশীল বস্তু, এইবিলাক বস্তু দান দিলে দক্ষিণা নহয়। আচল গুৰুৰ দক্ষিণা কি? শান্তিপনী মুনিক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই যি দক্ষিণা দিলে। শান্তিপনী মুনিক কি বিচাৰিছিলে? যে মোৰ মৃত পুত্ৰটো তুমি ঘূৰাই আনি দিয়া। আৰু কি কৰিলে? কৃষ্ণই তাকেই কৰিলে। মানে কি? আমি সকলো মৃত্যুমুখী জীৱ, আমাৰ মৃত্যু হ'ব, এই জীৱন আমি এৰিবই লাগিব, কিন্তু এই জগতত এজনৰেই মৃত্যু নাই, সেইজনেই হ'ল কৃষ্ণ। বোলে কি? এইজনৰ স্বৰূপ, এইজনৰ তত্ত্ব, এইজনৰ গুণ, এইজনৰ যশ যদি কেনেকে প্ৰকাশ কৰি দিব পৰা হয়, এয়াই হ'ব গুৰুৰ দক্ষিণা। সেইটো কাৰণে শান্তিপনী মুনিয়ে গুৰুৰ দক্ষিণাৰ ৰূপত মৃত পুত্ৰ বিচৰা নাই। আমাৰ পুত্ৰ যিমান জন্ম হৈছে সকলো মৃত্যুমুখী, সকলো মৰিছে, সকলো মৰিবই, হয় নে নহয়? যিজনৰ মৃত্যু নাই, যিজনৰ শ্ৰুতি নাই, যিজনৰ বিনাশ নাই, সেইজনৰ লগত যদি কেনেবাকে সম্বন্ধ আৰু পৰিচয় কৰাই দিব পৰা যায়, এয়া হ'ব গুৰুৰ দক্ষিণা। বোলে কি? আত্মাই গুৰু, আত্মাই ঈশ্বৰ, পৰমাত্মাৰ লগত পৰিচয় কৰি দিব পৰাটোৱেই হ'ল শ্ৰেষ্ঠ দান। আৰু এই পৰমাত্মাৰ পৰিচয় কৰি দি যে আনন্দ পোৱা যায়, এই আনন্দই হ'ল শ্ৰেষ্ঠ দক্ষিণা। সেইটো কাৰণে গুৰুজনক দক্ষিণা দি ঋণ পৰিশোধ কৰিব নোৱাৰে। হৰিৰ গুণ যশ আমি যিমান বিলাবলৈ যত্ন নকৰোঁ কিয়, এয়া সদায় কিঞ্চিত পৰিমাণ, তুলনামূলকভাৱে এয়া তেনেই নগণ্য। বোলে কি? এইজন জগতৰ হৰি ভাগৱত ভগৱন্ত দৈৱকী নন্দন কৃষ্ণক অনন্ত নাগে সহস্ৰ বদনে, সিদ্ধগণে কুমাৰ কালৰ পৰা অনন্ত কাল, ঋষভ তনয় নৱজন সিদ্ধই জনমে জনমে, দেৱঋষি নাৰদে দিব্য বিনাৰে, মহাবৈষ্ণৱ শিৱই যোগময় সাধনাৰে, গজেন্দ্ৰই যুদ্ধ কৰি কৰি এই যুদ্ধৰ পৰা নিবৃত্তি পাবৰ কাৰণে গজেন্দ্ৰই হাজাৰ হাজাৰ বছৰ স্তুতি কৰি এইজন ভগৱানক উপাসনা কৰে। আমাৰ এই নিমিষ মাত্ৰ সময়ৰ আয়ুৰেখাৰ এই জীৱনটোত আমিনো ভগৱানক কিমানকণ সময় উপাসনা কৰিবলৈ পাৰোঁ, হয়নে? এই সময় তেনেই নগণ্য। গতিকে আমি আমাৰ সাংসাৰিক যিখিনি নিত্য নৈমিত্তিক কৰ্তব্য, এই কৰ্তব্যখিনি আমি পালন কৰিব লাগিব, কিয়নো কৰ্ম আমাৰ ধৰ্ম। অৰ্জুনক গীতা শুনাইছে, কিন্তু গীতা শুনোৱাৰ লগতে ভগৱান কৃষ্ণই অৰ্জুনক প্ৰতি মুহূৰ্ততে এটা কথা কৈছে, হে নাসখা, বোলে কি? ধনুখন ধৰা, যুদ্ধত পবিত্ৰ। এই জীৱন যুদ্ধ, এই জীৱন যুদ্ধ আমি কৰিবই লাগিব, আমি ইয়াক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু এই জীৱন যুদ্ধ আমি পালন কৰিবলৈ যাওঁতে আমাৰ বৃত্তিটো সৎ হ'ব লাগিব, বৃত্তিটো ভাল হ'ব লাগিব, বৃত্তিৰ স্বৰূপ গাণ্ডীৱ হ'ব লাগিব। সেইটো কাৰণে অৰ্জুনৰ ধনুখনৰ নামটো কি আছিলে? গাণ্ডীৱ। গাণ্ডীৱ মানে গুৰুত শৰণ লৈ গুৰুক ভজি গুৰুৰ সেৱাৰ ৰূপত যি বৃত্তি পালন কৰা হয়, সেই বৃত্তি প্ৰতিষ্ঠাৰ তত্ত্বটোৰ নাম হ'ল গাণ্ডীৱ। সেইটো কাৰণে অৰ্জুনৰ ধনুখনৰ নামটো গাণ্ডীৱ। শিৱৰ ধনুখনৰ নামটো কি? শিৱটো বৈষ্ণৱ। শিৱৰ ধনুখনৰ নামটো পিনাক। শিৱৰ ধনুখনৰ নামটো পিনাক। পিনাক মানেনো কি? যি পৰমাত্মাৰ পৰম তত্ত্বক জনমে জনমে পান কৰি আনন্দত ৰমণ হৈ থাকে, সেই তত্ত্বৰ নাম হ'ল পিনাক। জীৱই কি পান কৰে? পৰমাত্মাৰ আনন্দ পান কৰে। সেইটো কাৰণে শিৱৰ ধনুখনৰ নামটো হ'ল পিনাক। আৰু ভগৱান কৃষ্ণৰ বিষ্ণুৰ ধনুখনৰ নামটো কি? সাৰংগ। জগতৰ সাৰ কি? জগতৰ সাৰ হ'ল কৃষ্ণ। জগতৰ সাৰ কি? জগতৰ সাৰ হ'ল ৰাম। জগতৰ সাৰ কি? ভগৱন্তৰ নাম বস্তু।
হয়নে? এই ভগৱন্তৰ নাম, ভগৱন্তৰ গুণ, ভগৱন্তৰ যশ, এইখন ধনুক কোনেও কেতিয়াও পৰাভৱ কৰিব নোৱাৰে। সেইটো কাৰণে এই ধনুখনৰ নামটো কি? সাৰংগ ধনু। কোনে ধাৰণ কৰে? সাৰংগ পানীয়ে ধাৰণ কৰে। তেওঁ কি অংগ? জগতৰ সাৰ, ভকতিৰ সাৰ, হয়নে? এই ব্ৰহ্মাণ্ডৰ সাৰ, বৈকুণ্ঠৰ বৈভৱ। সেইটো কাৰণে তেওঁ ধনুখনৰ নামটো সাৰংগ ধনু। ৰাম কৃষ্ণ কিমানুচ ঐ ইহা দুই পৰম পুৰুষ। ৰামকৃষ্ণ মানুহ নহয়, ৰামকৃষ্ণ কি? পৰম পুৰুষ, পৰম পুৰুষৰ পৰম তত্ত্ব। এতিয়া কথাটো হ'ল যে জীৱৰ যিটো কালালৈ পৰিৱৰ্তন লয়, ৰূপান্তৰ ক্ষেত্ৰত কৃষ্ণৰ ভগৱন্তৰ ভূমিকা কিবা আছে নেকি? পোনপটীয়া ভূমিকা জীৱৰ, এই জীৱৰটো পৰিৱৰ্তন, দেহৰ যিটো ৰূপান্তৰ হয়, পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনৰ ক্ষেত্ৰত পোনপটীয়াভাৱে ভগৱন্তৰ কিবা কৰ্ম, কিবা তাতে কৰ্ম আছে নেকি? উদ্ধৱক সেইখিনিকে কৈ আছে এতিয়া। নাই, যদি পোনপটীয়াভাৱে প্ৰভু ভগৱন্তৰ একো নাই কৰিব লগা নাই জীৱৰ কাৰণে, তেতিয়া জীৱৰ স্থিতিটো কেনেধৰণে স্থিতি হ'ব প্ৰভু ভগৱন্তই জানে জানো? নজনাৰ কাৰণে প্ৰভু ভগৱন্তই জানিবই, কিন্তু কথাটো হ'ল কি যে ভগৱন্তই আগতীয়াকৈ জানে নেকি যে এই পৰিৱৰ্তনশীল জগতখনৰ জীৱৰ যিটো ৰূপান্তৰ হ'ব, তেওঁৰ ভকতে হওক বা তেওঁৰ ভকত হওক বা নহওক, এই ক্ষেত্ৰত তেওঁৰ পোনপটীয়া নিৰ্দেশ বা তেওঁৰ পোনপটীয়া কিবা মানে কি বুলি ক'ব, নিৰ্দেশ বুলিও কৈছোঁ, বা পোনপটীয়া তেওঁৰ কিবা ইচ্ছা আছে নেকি যে যিবিলাকে এনেধৰণে প্ৰসাৰিত হৈ বা পৰিৱৰ্তন হৈ বা ৰূপান্তৰ হৈ জগতত তেওঁলোকে বিচৰণ কৰিব লাগিব। জীৱ জগতৰ হৰিৰ অংশ। এই জীৱটো শুদ্ধ বস্তু, সেইটো কাৰণে জীৱ হিংসা কেতিয়াও কৰিব নালাগে। আমাৰ দৃষ্টিত হয়তো সি এটা সাপ, হয়নে? ঈশ্বৰৰ দৃষ্টিত সেইটো ঈশ্বৰৰ অংশ। আমাৰ দৃষ্টিটোৱে চালে নহ'ব। আমাৰ দৃষ্টিত আমি মানুহ, হয়নে? আমি মৰিব নিবিচাৰোঁ, কিন্তু কীট পতংগ, মাছ এটা, সাপ এটা, ভেকুলী এটা মৰিব বিচাৰে নে বাৰু? কোনো মৰিব নিবিচাৰে। যেতিয়াই জীৱই জন্ম পায়, জীৱন পায়, তাৰ লগত হৰিয়ে এটা আভৰণ দি দিয়ে। সেই আভৰণটোৰ নাম হ'ল মায়া। এই দেহটোৰ কথা যে আপুনি কৈছে যে দেহ তত্ত্বলৈ কিয়নো জীৱ আহে, জগতৰ হৰিৰ ইচ্ছা নহ'লে জীৱ হৈ কোনো আহিব নোৱাৰে। এই জগতৰ হৰিৰ ইচ্ছাত এই জীৱ ব্ৰহ্মাণ্ডলৈ আহে। এই তত্ত্বটোৰ নাম হ'ল ভাগৱতৰ সৰ্গ। ভাগৱতৰ 10টা লক্ষণ নাই জানো? প্ৰথম লক্ষণটোৱে হ'ল সৰ্গ, দ্বিতীয় লক্ষণটো হ'ল বিসৰ্গ। এই সৰ্গ আৰু বিসৰ্গৰ তত্ত্বৰে জগতৰ হৰিৰ পৰা আমি প্ৰত্যেক জীৱই আহিছোঁ। সেইটো কাৰণে জীৱ হিংসা কেতিয়াও কৰিব নালাগে, উচিত নহয়। কিন্তু জীৱৰ প্ৰতি সদায় প্ৰেম থাকিব লাগে। জীৱ প্ৰেমটো ঈশ্বৰ প্ৰেম তুল্য বুলি ক'ত কৈছে? ভাগৱতৰ 3য় স্কন্ধত কৈছে। কোনে কৈছে? কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছে যে তুমি মোক ভাল পাবলৈ হ'লে তুমি জীৱবিলাকক ভাল পাব লাগিব। মই সেইবিলাকৰ মাজত আত্মাৰ ৰূপত বিৰাজমান হৈ থাকোঁ। গতিকে এই জীৱৰ তত্ত্বটোৰ কথা অকণমান গভীৰকৈ ক'ব লাগিব। বহুতে সোধেও যে আমাৰ মৃত্যুৰ পাছত আমাৰ জীৱটো ক'ত থাকে? আমিতো মৰিম এদিন, হয় নে নহয়? জাতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্যা তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি
তমো হাসি জীৱগী জীৱ ব্ৰহ্মগী ব্ৰহ্ম হ'ল সনাতন বস্তু ঈশ্বৰৰ তত্ত্ব সেইটো কাৰণে কি বুলি কৈছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন জীৱ ব্ৰহ্ম সনাতন ঈশ্বৰৰ তত্ত্ব এই ব্ৰহ্মৰূপী সনাতন ঈশ্বৰৰ তত্ত্ব জীৱ ব্ৰহ্ম হ'লে কি হয় মায়াৰ সজ্জাত আমি দেখা পাওঁ ঈশ্বৰক কোনেও দেখা পাব নোৱাৰে ঈশ্বৰ কি ঈশ্বৰ গুণৰ অতীত গুণাতীত ঈশ্বৰ আত্মা পৰমাত্মা নিৰ্গুণ দিব্য জ্যোতিময় অনন্তমুখী ঈশ্বৰ তত্ত্ব তাক কেতিয়াও কায়িক ৰূপত কোনেও প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা নাই এয়া ঈশ্বৰ হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰক যে আমি নেদেখো ঈশ্বৰক যদি দেখা পাবলৈ হয় আমি কি ৰূপত দেখা পাম জীৱ ৰূপত দেখা পাম এই জীৱ ৰূপত যদি আমি ঈশ্বৰক দেখা পাবলৈ হয় তেতিয়াহ'লে জীৱক ক'ত দেখা পাম জীৱক দেখা পাম শুই থকা জীৱবোৰ ক'ত শুই থাকে জীৱবিলাক এখন শয্যাত শুই থাকে এই শয্যাখন কোনে নিৰ্মাণ কৰে এই শয্যাখন নিৰ্মাণ কৰে জগতৰ হৰিয়ে সেয়াই আমাৰ স্বৰূপ ব্ৰহ্মা ৰাম 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 মায়া হয় জামা যে আশ্ৰয় ঘুমদে যায় তুমি সে চৈতন্য সনাতন হে ৰাম 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 হে আমি অচেতন নিয়োগ নাথ গাই আমি অচেতন নিয়োগ নাথ গাই এই জগতলৈ অহা প্ৰথম জীৱটো কি আছিলে ব্ৰহ্মা জীৱহে ঈশ্বৰ নহয় কিয় জীৱ ব্ৰহ্মা দেহৰ তত্ত্বলৈ আহি গ'ল দেহৰ তত্ত্বত যি নাথাকে সেয়া কি সেয়া হ'ল ঈশ্বৰ ব্ৰহ্মাৰ লগত ঈশ্বৰ কি হৈ আছে ব্ৰহ্ম জ্ঞান হৈ আছে ব্ৰহ্মাৰ লগত ঈশ্বৰ কি হৈ আছে আত্মা ৰূপত লুকাই আছে ব্ৰহ্মাৰ লগত জগতৰ হৰি কি হৈ আছে এই ভাগৱত শাস্ত্ৰ হৈ আছে গীতা শাস্ত্ৰ হৈ আছে বেদগণ হৈ আছে বেদৰ তত্ত্ব হৈ আছে ঈশ্বৰৰ অন্তৰংগা ভগৱতীৰ আনন্দময় ৰূপ গুণ যশ আৰু লীলা হৈ আছে সেইটো কাৰণে ব্ৰহ্মা আদি কৰি জীৱজত মাধৱে লেছাৰী চন্দ্ৰ লিখাৰ কাৰণে 5 বাৰ ৰাম ঘোষা নাই 5টা তত্ত্ব আছে ৰামৰ সেইটো কাৰণে 5 বাৰ ৰাম ঘোষিছে ৰাম 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 বুলি 5 বাৰ ঘোষিলে হয় না নহয় ৰাম পৰমাত্মা কোনে পাব বিচাৰে
পৰমাত্মাক পাব বিচাৰে প্ৰত্যেক জীৱই বোলে কি শান্তি ৰূপা সীতাই হয়নে লক্ষ্মী ৰূপা সীতাই পাব বিচাৰে কোনে খবৰীয়ে পাব বিচাৰে কোনে সুপৰ্ণখাই পাব বিচাৰে কোনে অহল্যাই আৰু পাব বিচাৰে কোনে এই পাঁচগৰাকী ৰামক স্বামী ৰূপেৰে পৰমাত্মাৰ তত্ত্ব ৰূপেৰে পাব বিচাৰে আৰু কোনে বিচাৰে শিৱ গোসাঁৰ ভাৰ্যা পাৰ্বতীও পাব বিচাৰে এজন ৰাম প্ৰকৃতিৰ পাঁচটা তত্ত্ব এই পাঁচোগৰাকীয়ে এই ৰামস্বৰূপ স্বামীক নিজৰ পৰম স্বামী ৰূপেৰে পাব বিচাৰে বোলে কি মই যদি শুদ্ধ সত্য সনাতন তোমাৰ অংশৰূপী অহংকাৰ শূন্য মই জীৱ মই যদি জনকৰ কন্যা হয় মোৰ সমস্ত অহংকাৰবিলাক বিনাশ কৰিবৰ কাৰণে হৰধনু ভংগকাৰী হৈ তুমি ইচ্ছাৰে মোক তোমাৰ ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰিবা মনে 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 এতিয়া একো নকব পাছত এই তত্ত্বটোৰ নাম হল সীতা সীতাক ৰামে কি ৰূপেৰে বৰ্ণন কৰিছিলে ইচ্ছাৰে বৰ্ণন কৰিছিলে হৰধনু ভংগ কৰি হৰ মানে কি হৰ মানে অহংকাৰ ৰজগুণ আৰু তমগুণৰ অহংকাৰ যেতিয়ালৈকে জীৱৰ লগত থাকিব আমি স্বামী ৰূপেৰে তেওঁক ভাবি থাকিলেও তেওঁ আমাক কেতিয়াও স্বীকাৰ নকৰে আমাৰ স্বামী বুলি এইটো কাৰণে আমাৰ লগত থকা ৰজগুণী তমগুণী অহংকাৰবিলাকক আমি নিৰ্যান কৰি প্ৰয়োজন হলে ৰাৱণময় ৰিপুময় বাসনাবিলাকে আমাক হৰণ কৰি নি ঐ লংকাতে ৰাখকগে তথাপিতো আমি ৰামৰ চৰণ এৰিব নালাগিব সীতাই লংকাত থাকোঁতেও অশোক বনত কান্দি কান্দি ৰাম নাম জপ কৰি আছিলে ইচ্ছাৰে বৰণ কৰিছিলে সীতা শিৱক স্বামী হিচাপে পাই গ'ল তেওঁ উদ্ধাৰ হৈ গ'ল জানে শিৱই কাক চিন্তা কৰে শিৱই কাক উপাসনা কৰে পাৰ্বতীয়ে সুধিলে বোলে তুমি কাক ভাবা বোলে মই ৰামক ভাবো আৰে তুমি যদি স্বামী হিচাপে পাব বিচৰা ময়ো স্বামী হিচাপে পাব বিচাৰিম বোলে কেলে তেওঁক স্বামী হিচাপে নিবিচাৰিবা বোলে কি তেওঁ জগতৰ স্বামী বোলে ময়ো বিচাৰিম বোলে কেনেকৈ বিচাৰিম পৰীক্ষাৰে ৰাম ঈশ্বৰ হয় নে নহয় পাৰ্বতী গোসাঁনীয়ে পৰীক্ষা কৰিবলৈ গ'ল পৰীক্ষা কৰি স্বামী হিচাপে বৰণ কৰিব বিচাৰিছিলে কোনে পাৰ্বতীয়ে এই পৰ্বতময় দেহ এই পৰ্বতময় দেহেই হল মায়া এই মায়াৰ ভ্ৰমত থাকিও পৰমাত্মা নাম যে আমাৰ স্বামী এই উপলব্ধি আমি কেতিয়াও কৰিব নোৱাৰো এইটো কাৰণে আমাৰ পৰীক্ষা লৈ আছে দেহৰ পৰীক্ষা লৈ আছে জীৱৰ পৰীক্ষা লৈ আছে কোনে পৰমাত্মা পৰমেশ্বৰে এই ৰাম পৰীক্ষা কৰি স্বামী হিচাপে পাব বিচাৰিছিলে কোনে পাৰ্বতীয়ে মোৰ দাদা হল লংকেশ্বৰ ৰাৱণ মোৰ দাদা হল কুম্ভকৰ্ণ মোৰ ভতিজা হল মেঘনাদ মোৰ গোটেই ৰাজ্যই হল স্বৰ্ণৰ মই আটাইতকৈ সুন্দৰী মই ৰাৱণৰ ভগ্নী আৰু মোৰ দাদা ৰাৱণ আটাইতকৈ সম্পদশালী ৰামক গৈ কৈছে বোলে কি মোৰ দেহৰ সৌন্দৰ্য আছে আৰু স্বৰ্ণ লংকাৰ সম্পত্তি আছে এই দুটা বস্তুৰে সৈতে মই তোমাক স্বামী ৰূপেৰে স্বীকাৰ কৰিবলৈ আহিছো এই দুটা বস্তু থাকিলে ৰামে স্বীকাৰ নকৰে বোলে কি এটা সৌন্দৰ্যৰ অহংকাৰ এটা সম্পত্তিৰ অহংকাৰ সৌন্দৰ্যৰ অহংকাৰ থাকে নাকত সম্পত্তিৰ অহংকাৰ থাকে কাণত এই কথা জানে লক্ষ্মণে সেইটো কাৰণে সুপৰ্ণখাৰ নাক কাণ কাটি দিলে হয়নে বাৰু ৰাম 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 পাঁচবাৰ ঘুকিছে পাঁচটা তত্ত্ব যিদিনাখনলৈকে আমাৰ সম্পত্তিৰ অহংকাৰ থাকিব সৌন্দৰ্যৰ অহংকাৰ থাকিব সেইদিনাখনে আমাৰ হৃদয়ত থকা ৰামক আমি স্বামী হিচাপে স্বীকাৰ মানি ললেও তেওঁ আমাক কেতিয়াও মানি নলব ধৈৰ্য ধৰিব লাগিব অপেক্ষা কৰিব লাগিব ৰাম এই জীৱৰ তত্ত্বলৈ যেতিয়া আহিছে এই ৰামে আপোনাক এদিন সাক্ষাৎ কৰিব আপোনাক এদিন দেখা দিব এইটো কাৰণে অপেক্ষাৰ ফল অতি মিঠা মোৰ যৌৱন আছে মোৰ সম্পত্তি আছে মোৰ সৌন্দৰ্য আছে এইবিলাকক মই দান কৰিম কাক মোৰ স্বামী ৰামক ৰামক সেইবিলাক নালাগে ৰাম কি ৰাম তপস্বী সাধক উপাসক ৰামক লাগে সাধনাৰ অমৃত ৰামক লাগে উপাসনাৰ অমৃতময় ফচল এইটো কাৰণে গোটেই যৌৱন কালটো ফুল গুটাই থলে সবৰীৰ ওচৰলৈ ৰাম নগলে
জীৱন যৌৱন শেষ হ'ল, দেহৰ তত্ত্ব নিৰ্যাণ হ'ল, পৰমাত্মাৰ পৰম তত্ত্ব জুঠা ফল খোৱালেও ৰামকেই খুৱাব, এনে ইচ্ছা যেতিয়া জাগ্ৰত হ'ল তেতিয়া সবৰীকো দেখা দিলে জগতৰ হৰি ৰামে। গৌতম ঋষিৰ ভাৰ্যা আছিলে অহল্যা। গন্ধৰ্বৰ কাম কেলি চাই থাকি জল আনোতে দেৰি হলত গৌতম ঋষিয়ে অভিসম্পাত দান কৰিছিলে, বোলে তই শিলা হৈ থাক। কি হৈ থাক? শিলা হৈ থাক। তই মাতিলেও তই কান্দিলেও কোনেও নুশুনে, কিন্তু তই কন্দা দেখি থাকিব কোনে? পৰমাত্মাই। এই হৃদয়খনেই হল অহল্যা। এই হৃদয়ৰূপী অহল্যাময় এই কাৰাগাৰটোত ৰাম নাম, ৰাম কৃষ্ণ হৰি এই ভকতিৰ তত্ত্বই তেওঁ অৰুণ চৰণে আহি যেতিয়ালৈকে স্পৰ্শ নকৰিব এই হৃদয় শিলাময় হৈ থাকিব, এই হৃদয় কঠিন হৈ থাকিব, এই হৃদয়ত ৰাম তত্ত্বৰ নিৰ্বাস নহব। এইটো কাৰণে ৰামৰ নাম, ৰামৰ গান, ৰামৰ ভক্তি আৰু ৰামৰ উপাসনা যিদিনাখন আমাৰ হৃদয়ত ৰামৰ চৰণৰ স্পৰ্শৰ অনুভৱ আমি কৰিব পৰা হম, এই অহল্যাৰূপী এই দেহ উদ্ধাৰ হৈ যাব। এই হৃদয়খন শিলাময় আছিলে। ৰামৰ চৰণৰ স্পৰ্শত এই অহল্যাৰূপী শিলাময় হৃদয় ভকতিৰ গংগা হৈ কুলু কুলুকে বুবলে ল'ব। 5 পাৰ নাম গুকিছে, 5টা তত্ত্ব প্ৰকাশ কৰিছে। জগতৰ হৰিৰ এই অমৃতময় তত্ত্ববোধৰ পৰিচয় মাধৱ মহাপুৰুষে। লেচাৰী চন্দৰ কাৰণে 5 বাৰ নাম ঘোষা নাই। পঞ্চভূতৰ দেহত, 5টা তত্ত্বত, পঞ্চ পাণ্ডৱত, পঞ্চম বেদ মহাভাৰতত যিজনক উপাসনা কৰা হৈছে সেইজন হ'ল ভগৱান কৃষ্ণ, সেইজন হ'ল ভগৱান ৰাম। কিন্তু আমাক কোট খুৱাই থৈছে এই দেহৰ মায়াৰ সজ্জাত, অজ্ঞান আৰু অবিদ্যাৰ কোলাত আমাক অচেতন কৰি শুৱাই দিয়া হৈছে। এইটো কাৰণে আমি ক'ব লাগিব বোলে কি, মোৰ দেহ জড়, মোৰ সমস্তখিনি জড়, অজ্ঞান অবিদ্যা এই সকলোবিলাক মোৰ সম্পত্তি। হে জগতৰ হৰি, তোমাৰ গুণ, তোমাৰ গান, তোমাৰ ৰূপ, তোমাৰ যশ, তোমাৰ লীলাৰ তত্ত্বৰে সৈতে তুমি মোক উদ্ধাৰ কৰি দিয়া। অহল্যাৰূপী জীৱবিলাক উদ্ধাৰ হ'ব লাগিব। এইটো কাৰণে ব্ৰহ্মা জীৱ, শিৱ নহয়। এই জীৱ হৈ জন্ম লৈ হৰিৰ চৰণ যদি সেৱা কৰিব পৰা যায়, হৰিৰ চৰণ যদি উপাসনা কৰিব পৰা যায়, সেইবিলাক জীৱই উদ্ধাৰ হয়। বোলে কেনেকে উদ্ধাৰ হয়? জগতৰ হৰিৰ পঞ্চভূতৰ 5টা তত্ত্বৰ লগত আৰু 3টা তত্ত্ব আছে। এটা হ'ল জ্যোতি, এটা হ'ল মহাজ্যোতি আৰু অন্যটো হ'ল মহাবায়ু। এয়া অষ্ট প্ৰকৃতি। এইটো কাৰণে অষ্ট প্ৰকৃতিৰ তত্ত্বক নেজানিলে ঈশ্বৰক নেজানিব। এই পঞ্চভূতৰ তত্ত্বৰ লগত জগতৰ হৰি আৰু 3টা তত্ত্ব হৈ বাস কৰে। এটা হ'ল বায়ু, এটা হ'ল জ্যোতি, এটা হ'ল মহাজ্যোতি। এই বায়ুটোক কি বুলি কোৱা হয়? মহাবায়ু বুলি কোৱা হয়। এই জীৱ যেতিয়া মৃত্যু হয়, জীৱ মৃত্যু হোৱাৰ পাছত এই জীৱ গৈ ক'ত থাকে? এই জীৱ গৈ হৰিৰ তত্ত্বত থাকে। হৰিৰ তত্ত্ব মানে কি? মহাবায়ুত উপঙি থাকে। অতি তাত্ত্বিক গুৰুত্বপূৰ্ণ কথা। নহ'লে একেজন পিতৃৰ 3টা সন্তানৰ এজন সন্ত মহন্ত হয়, বাকী 2জন কিয় দুষ্ট ডকাবাজ হয়? হয় না নাই তেনেকুৱা? একেবাৰে নজনা অশিক্ষিত অজ্ঞ মানুহ এজনৰ ঘৰতো এজন বিদগ্ধ পণ্ডিত জন্ম হয়। হয় নে নহয়? এই জীৱ ব্ৰহ্ম ক'ত থাকে? মহাবায়ুত থাকে। মহাবায়ুত কেতিয়া থাকে? যেতিয়া জীৱৰ একাদশ দিৱসৰ দিনা, যেতিয়া সকলো কৃতকৰ্ম কৰি সমাপ্ত হ'ব, যদি নাম বস্তুৰে সৈতে সেই জীৱৰ অন্তিম ক্ৰিয়াখিনি কৰি দিয়া হ'ল, নাম তত্ত্বতে লুকাই আছে মহাবায়ুৰ মহান তত্ত্ব। সেইটো কাৰণে আমি প্ৰায়শ্চিত্ত কিহেৰে কৰিব লাগে? ভাগৱতৰ 6ষ্ঠ স্কন্ধত দিছে, নামেৰে কৰিব লাগে। ভগৱানৰ নাম গুণ যশেৰে সৈতে আমাৰ প্ৰায়শ্চিত্ত কৰিব লাগে। আমি সৌ ব্ৰাহ্মণ মাতি, বেদমন্ত্ৰ মাতি এইবিলাক কৰি প্ৰায়শ্চিত্ত কৰিব নালাগে। ভাগৱত শাস্ত্ৰই কৈছে, নিপেন শইকীয়াই কোৱা নাই। কিন্তু ভাগৱত শাস্ত্ৰতকৈ আমি বেছি নাজানো। ভাগৱত শাস্ত্ৰ হ'ল আমাৰ আচাৰ্য। এই আচাৰ্যৰূপী আচৰণেহে আমাৰ জীৱনৰ শিক্ষা দিব। এইটো কাৰণে বায়ুৰ তত্ত্বত এটা তত্ত্ব আছে, কি? মহাবায়ু। এই মহাবায়ুত কি হয়?
এই মহাবায়ুত জীৱবিলাক উপঙি থাকে। এই মহাবায়ুত উপঙি থকা জীৱ, মহাবায়ুটো কোন? মহাবায়ুটো ভগৱান কৃষ্ণ নিজেই। এই মহাবায়ুত উপঙি থকা জীৱ সৎপুৰুষৰ নাসিকাৰ ৰন্ধেৰে তেওঁ তেজত প্ৰৱেশ হৈ কি হয়? বীৰ্যত প্ৰৱেশ হৈ যায়। ভগৱন্তই প্ৰৱেশ কৰায়। প্ৰৱেশটো কিহেৰে হয়? নাসিকাৰ ৰন্ধেৰে হয়। যি বেদগণে হৰিৰ নাসিকাৰ তত্ত্বৰে জগতৰ হৰিক উপাসনা কৰিছিলে, সেই নাসিকাৰ ৰন্ধেৰে এই জীৱব্ৰহ্ম পুৰুষ তত্ত্বত প্ৰৱেশ হৈ আৰু কি হয়? বীৰ্য তত্ত্বৰে সি আকৌ উৰ্বৰ ভূমিত সি প্ৰতিষ্ঠা হয়। সেইটো কাৰণে এটা ভাল পুত্ৰ বা কন্যা লাভ কৰিবলৈ পিতৃ মাতৃয়ে 7টা জনম সাধনা কৰিব লাগে। যি পিতৃ মাতৃয়ে সৎ পথেৰে 7টা জীৱন সাধনা কৰিব, সেই পিতৃ মাতৃয়েহে এজন সৎ পুৰুষ লাভ কৰিব পুত্ৰ ৰূপত, বা এগৰাকী সৎ কন্যা লাভ কৰিব নিজৰ পুত্ৰী ৰূপত। জীৱব্ৰহ্ম ঈশ্বৰ নিজেই। এইটো কাৰণে কৰ্দম ঋষিয়ে কিমান দিন সাধনা কৰিছিলে? কৰ্দম ঋষিয়ে সহস্ৰ বছৰ সাধনা কৰিছিলে। কিন্তু কি হ'ল? ভাগৱতৰ 3য় স্কন্ধত আছে, প্ৰথমতে দেৱাহুতিয়ে 9জনী কন্যাহে পালে। 9জনী কন্যা 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিছে। তাৰ পাছতো দেৱাহুতি অকলশৰীয়া হ'ল আৰু কৰ্দম ঋষিক গৈ প্ৰাৰ্থনা কৰিলে, হে মোৰ স্বামী, মই বৰ অকলশৰীয়া অনুভৱ কৰিম তুমি যেতিয়া বানপন্থী হৈ গুচি যাবা। মোক এটি সংগৰ প্ৰয়োজন হৈছে। তেতিয়া কি কৰিলে? কৰ্দম ঋষিয়ে ক'লে, ঠিক আছে বাৰু, মই তোমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছোঁ। হয়নে? এই কৰ্দম ঋষি সাধনাৰ তত্ত্বত জগতৰ বায়ু শুদ্ধ হৈছিল। এই মহাবায়ুৱে তেওঁ নিজে সাধনাৰে শোধন কৰা এই মহান বায়ুত 9টা তত্ত্ব প্ৰতিষ্ঠা হৈছিল। এই 9টা তত্ত্ব হ'ল 9গৰাকী কন্যা। এই 9টা তত্ত্ব গুণময় আছিলে আৰু জগতৰ হৰি হ'ল নিৰ্গুণ। এই নিৰ্গুণ তত্ত্ব মহাবায়ুতেই প্ৰতিষ্ঠা হৈ আছে। কি ৰূপত? কপিল ৰূপত। সেইটো কাৰণে কৰ্দম ঋষিৰ নাসিকাৰ ৰন্ধেৰে জগতৰ হৰি দেহ তত্ত্বত প্ৰৱেশ হৈ পুত্ৰ ৰূপেৰে লাভ কৰিলে কপিল ভগৱানক দেৱাহুতিয়ে। আৰু দেৱাহুতিক কি দিলে? ভাগৱত দিলে, ভগৱানৰ জ্ঞান দিলে, ঈশ্বৰৰ তত্ত্ব দিলে, তামসীৰ গতি দিলে, ভকতৰ লক্ষণ দিলে, ভগৱানৰ গুণগান আৰু উপাসনাৰ সমস্ত সম্ভাৰ কপিল ভগৱানে দেৱাহুতিক দিলে। নৰৰ তত্ত্বলে কাৰোবাৰ কন্যা হৈ পুত্ৰ হৈ জগতৰ হৰিও আহিব পাৰে। বোলে কিয়? 7টা জনমৰ সাধনা সফল হ'ব লাগিব। এইটো কাৰণে আমি বিচাৰিলে সতি সন্তান পাম বুলি যদি ভাবিছো, এয়া আমাৰ মায়া, এয়া আমাৰ ভ্ৰম। সতি সন্তান কাৰ সম্পত্তি? ঈশ্বৰৰ সম্পত্তি। ভগৱন্তৰ কৃপাতহে সতি সন্তান সম্পত্তি লাভ কৰা যায়। সেইটো কাৰণে সতি সন্তান নথকা মহিলাক ডাক্তৰে কি পৰামৰ্শ দিয়ে? প্ৰথম চিকিৎসা কি কৰে? প্ৰথমতে পুতলা এটা তাইক কোলাত লৈ মৰম কৰিবলৈ দিয়ে। বেবী এটা। যিগৰাকী নাৰীৰ বহুত দিন সতি সন্তান হোৱা নাই, যদি পুৰণা চিকিৎসক হয়, তেওঁ প্ৰথমতে দৰৱ নিদিয়ে। এইটো আপোনাৰ কোলাৰ নিজৰ পোৱালি বুলি আপুনি ইয়াক লৈ অলপ দিন মৰম কৰিব। ইয়াক মৰম কৰাৰ লগে লগে আপোনাৰ দেহৰ তন্ত্ৰীবিলাক খোল খাব আৰু আপুনি সেইটোকে নিজৰ পুত্ৰ বুলি ভাবি ক'ব যে তই মোৰ কোলালে আহ, মই তোক মৰম কৰিম, মোৰ হৃদয়ৰ প্ৰেম দিম। হয়নে নহয়? বহুত চিকিৎসাৰ অন্তত যেতিয়া সন্তান লাভ হোৱা নাছিলে, সেই চিকিৎসাত বহুত নাৰীৰ সন্তান লাভ হৈছে। বোলে কিয়? যেতিয়ালৈকে হৃদয়ত ভগৱানৰ প্ৰেম নাহিব, তেতিয়ালৈকে কোলালে কিছুমান আহিব, কিছুমান দম্পতীৰ ক্ষেত্ৰত। সেইটো কাৰণে পাপ জনাই কৈছে জীৱৰ কি গতি হ'ব, কেনেকে জীৱ উদ্ধাৰ হ'ব। হয় নহয়? আমি নিজক নিজে উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰক ভক্তি কৰিব লাগিব। আমি উদ্ধাৰ কৰিব নোৱাৰো আমাৰ পিতৃক, উদ্ধাৰ কৰিব নোৱাৰো আমাৰ মাতৃক, উদ্ধাৰ কৰিব নোৱাৰো আমাৰ বংশ পৰিয়ালক।
হয়নে বাৰু? যদি আমাৰ চিন্তন ভাল হয়, কৰ্ম ভাল হয়, যদি আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ ভাল হয়, আমি কাৰোবাক উদ্ধাৰ কৰাৰ প্ৰয়োজন আছে নেকি? কিবা প্ৰয়োজন আছে জানো? যদি আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ বৃত্তি ব্যৱসায় এই সমস্তখিনি যদি ভাল হৈ যায়, আমি আমাৰ বংশক উদ্ধাৰ কৰাৰ কি প্ৰয়োজন আছে?